ঝুমুৰৰ যি ফাইনেল ৰিহাৰ্চল সেই ফাইনেল ৰিহাৰ্চল শেষ হৈছে আৰু মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন প্ৰান্তৰ লোকে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লোকে এই ঝুমুৰ নৃত্য পৰিদৰ্শন কৰিলে বিভিন্ন লোক এই মুহূৰ্তত ইয়াত উপস্থিত আছে মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে কেনেদৰে ঝুমুৰ নৃত্য পালে মোৰ লগত অকণমান এইফালে মই কথা পাতিবলৈ চেষ্টা কৰিম জ্ঞানী মোৰ লগত আছে অকণমান মই কথা পাতিবলৈ চেষ্টা কৰিম নিউজ লাইভৰ পৰা ট্ৰেছ আমি দেখুৱাইছোঁ তেওঁ খুব সুন্দৰকৈ ঝুমুৰ নৃত্য উপভোগ কৰিলে মই অকণমান জানিব বিচাৰিম কেনেকুৱা ধৰণৰ লাগিল থেংক ইউ মানে আজি একচুৱেলি আমাৰ কাৰণে বহুত গৌৰৱৰ কথা কাৰণ যেহেতু আমাৰ ঝুমুৰ নৃত্য আমাৰ যোনটো জনগোষ্ঠী হয় বাগানীয়া আমাৰ আদিবাসী জনগোষ্ঠীটো বহুত অৱদান দিছে আমাৰ অসমলৈ তো আজি তেখেতসকলৰ ডান্স আৰু তেখেতৰ নৃত্য চাই মোৰ বহুত ভাল লাগিলে আৰু মই বিচাৰোঁ যাতে আমাৰ সকলো ফোক আমাৰ নৃত্য চব আমাৰ যিমানখিনি জনগোষ্ঠী চবৰে ওলায় আৰু চবে গোটেই আমাৰ অকল অসম আৰু আমাৰ ইণ্ডিয়াৰ এনেকুৱা গোটেই জগতখনে যাতে এই প্ৰতিভাখিনি আৰু এই আমাৰ জনগোষ্ঠীখিনি চিনি পায় মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টা নিশ্চয় শলাগ ল'বলগীয়া বহুত মানে মই প্ৰাউড ফিল কৰোঁ তেখেত আমাৰ মানে CM হয় আমাৰ অসমৰ CM হয় চাই ভাল লাগিল বহুত ভাল লাগিল বহুত নিশ্চিতভাৱে বহু লোক আছে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু বহু লোক আছে বাইদেউ অকণমান কথা পাতিম অকণমান ভণ্টি অকণমান কথা পাতিম কেনেকুৱা লাগিল আজি নৃত্য চাই বহুত ভাল লাগিলে চাই ফাৰ্ষ্ট টাইম এনেকৈ ইমানখিনি মানুহ একেলগে দেখিছোঁ বহুত ভাল লাগিলে তোমাৰ কেনেকুৱা লাগিলে বহুত ভাল লাগিলে চাই পিনাই আৰু এইটো যি প্ৰচেষ্টা চলোৱা হৈছে ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ কাৰণে কি ক'ব হয় বহুত ধুনীয়া প্ৰচেষ্টা চলাইছে আমাৰ অসমৰ যি সংস্কৃতি আগবঢ়াই নিছে ভাল লাগিছে নিশ্চিতভাৱে ঝুমুৰ নৃত্য কৰা দুগৰাকী যুৱতী মোৰ লগত আছে কেনেকুৱা লাগিলে আজি ফাইনেল ৰিহাৰ্চেল বহুত ভাল লাগিলে বহুত মানে ক'ব নোৱাৰা আৰু মুখ্যমন্ত্ৰী নিজে আছিলে সেইটো কাৰণে বেছি ভাল লাগিলে আৰু মানে আমাক ইমান চান্স দিছে যে আমাক মানে আগুৱাই আনিছে আমাৰ সংস্কৃতিটো আমাক সেইকাৰণে বহুত ভাল লাগিছে সেইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাইলৈ প্ৰধানমন্ত্ৰীৰ আগত নৃত্য কৰিব লাগিব হয় প্ৰধানমন্ত্ৰীৰ ওচৰত নৃত্য কৰিবলৈ পোৱাৰ কাৰণে আমি বহুত সুখী আৰু বহুত ভালো লাগিছে বহুত আনন্দও কৰিছোঁ বহুত ফূৰ্তি কৰিছোঁ সেইটো কাৰণে বহুত ধন্যবাদ দিছোঁ নিশ্চিতভাৱে আৰু বহু লোক আছে চেলফি উঠি আছে বহু লোক মই অকণমান বাইদেউৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম অকণমান পাম নেকি 1 মিনিট পাম নেকি কেনেকুৱা লাগিলে আজি বহুত ধুনীয়া হৈছে কেনেকুৱা কি ক'ব মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰে লৈ যোৱাৰ যি প্ৰচেষ্টা এইটো বহুত ধুনীয়া এটা আগ্ৰহ আৰু বহুত ধুনীয়াকৈ কৰা হৈছে আই হোপ কালি প্ৰগ্ৰামটো এটা বহুত ডাঙৰ ছাকচেছ হওক থেংক ইউ আৰু আছে বাইদেউ অকণমান কথা পাতিম নেকি দাদা অকণমান পাতিম নেকি এটা শব্দ আপুনি চালে ৰিহাৰ্চেল ঠিক আছে অকণমান ক'ব বিচৰা নাই মই দেখুৱাইছোঁ পৰিৱেশ সুন্দৰ এক পৰিৱেশ আৰু এনেদৰেই ফাইনেল ৰিহাৰ্চেল হৈ গ'ল কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি ইয়াত উপস্থিত হ'ব আৰু তাৰ পিছতেই ঝুমুৰ নৃত্যৰ যি বিশ্ব যাত্ৰা সেই যাত্ৰা আৰম্ভ হ'ব মই জনাম নিউজ লাইভৰ দৰ্শকসকলক প্ৰধানমন্ত্ৰীৰ লগতে 61খন দেশৰ যি হেড অফ মিছন কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰৰ নেতৃত্বত 61খন দেশৰ ৰাষ্ট্ৰদূতে ইয়াত অংশগ্ৰহণ কৰিব সেইটোও এক বিৰল বুলি ক'ব লাগিব বিৰল পৰিঘটনা বুলি ক'ব লাগিব ঝুমুৰক যি চাহ বাগানৰ শিল্প সংস্কৃতি 200 বছৰীয়া যি চাহ বাগিচাৰ ইতিহাস চাহ বাগানৰ ইতিহাস সেই ইতিহাস দেশবাসীৰ ওচৰত তুলি ধৰাৰ চেষ্টা চলোৱা হৈছে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা কেইদিনমান পূৰ্বে অসমৰ ৰাইজে দেখিছিলে বিহুক কেনেদৰে এক বিশ্বমুখী যাত্ৰা কৰা হৈছিলে সেই একেই প্ৰচেষ্টাৰে প্ৰায় 8,000ৰো অধিক যুৱক যুৱতীয়ে চাহ বাগানৰ পৰা গুৱাহাটীত আহি 3 দিনকৈ থাকি তেওঁলোকে কাইলৈ প্ৰধানমন্ত্ৰীৰ আগত যি ঝুমুৰ নৃত্য ঝুমুৰ বিনন্দনী যি নৃত্য প্ৰদৰ্শন কৰিব সেয়া নিশ্চয় সকলোৰে অপেক্ষাৰ ক্ষণ ৰৈ আছে মই কৈছোঁ সময় মাত্ৰ কেইটামান ঘণ্টা আছে কাইলৈ প্ৰধানমন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব আৰু তাৰ লগে লগে এই যি ঝুমুৰ নৃত্যৰ বিশ্বমুখী যাত্ৰা সেয়া আৰম্ভ হ'ব ইতিমধ্যে আজি ফাইনেল যি ৰিহাৰ্চল সেয়া ইতিমধ্যে শেষ হৈছে গুৱাহাটীৰ বিভিন্ন লোকে সৰুসজাই ষ্টেডিয়ামলৈ আহি আজিৰ যি ফাইনেল ৰিহাৰ্চল সেয়া তেওঁলোকে উপভোগ কৰিলে কাইলৈও এই যি অনুষ্ঠান আপোনালোকে চাব পাৰিব ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা হৈছে কাইলৈও দিনৰ ভাগত প্ৰৱেশ পত্ৰ আপোনালোকে লাভ কৰিব সেই প্ৰৱেশ পত্ৰ লৈ 5 বজাৰ আগতে এই সৰুসজাই ষ্টেডিয়ামত প্ৰৱেশ কৰিব লাগিব 5 বজাৰ পৰা মূল অনুষ্ঠান অনুষ্ঠিত হ'ব মই পুনৰবাৰ কৈছোঁ যে অসমৰ যি চাহ উদ্যোগক বিশ্বমুখী কৰাৰ 200 বছৰীয়া চাহ উদ্যোগৰ যি ইতিহাস সেয়া তুলি ধৰাৰ বাবে এডভান্টেজ আসামৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে ৰাজ্য চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই